মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইকে শুভ সন্ধিয়া জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই পঞ্চমমান শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 11 নম্বৰ পাঠটোৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰাবলৈ লৈছোঁ। আশা কৰোঁ আটাইয়ে মন দি শিকিবা আৰু তেহে তোমালোকে আগলৈ নিজে লিখিব পৰা হ'বাগৈ। কিন্তু এইখিনিতে এটা কথা কৈ লওঁ, মই যিহেতু সময়ৰ ভিডিঅ'বোৰ বৰ দীঘলীয়া হয় লিখি কৰোঁতে, সেয়ে মই আগতীয়াকৈ প্ৰশ্নটোৰ উত্তৰ লিখি লৈছোঁ। মই মাত্ৰ তোমালোকক বুজাই যাম কি কাৰণে কি হৈছে আৰু কেনেদৰে লিখিব লাগে। তেনেহ'লে পলম নকৰি আমি আমাৰ পাঠটোৰ ফালে আগবাঢ়োঁ। এতিয়া তোমালোকে তোমালোকৰ কিতাপৰ 29 নম্বৰ পৃষ্ঠাত 3 নম্বৰ প্ৰশ্নটো চোৱা। তাত লিখা আছে 29 নম্বৰ পৃষ্ঠাৰ 3 নম্বৰ পাঠটোত লিখা আছে 3 নম্বৰ প্ৰশ্নটোত যে write 10 sentences about the city Guwahati. Points দিছে the only city of the northeast situated on the south bank of the Brahmaputra, capital of the state, lot of vehicles and buildings, Guwahati High Court, lot of temples. ইমানখিনি কথা আমাক দিয়া হৈছে। 6টা পইণ্ট আমাক দিছে। এই 6টা পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি আমি 10টা বাক্য লিখিব লাগে। গতিকে আহাচোন আমি দেৰি নকৰোঁ, এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰোঁ। তোমালোকে পিছত লিখিবা, আগতে বুজি লোৱা, কাৰণ বস্তুটো যিহেতু ভিডিঅ'টো তোমালোকে আকৌ চাব পাৰিবা, প্ৰথমতে বুজিবলৈ যত্ন কৰা। ওপৰত আমি হেডিং দিলোঁ কুৱেশ্যন নম্বৰ 3 আনচাৰ গুৱাহাটী। আমি প্ৰথম লিখিলোঁ, ইয়াত লিখিছে গুৱাহাটী দ্য অনলি চিটি অফ দ্য নৰ্থ ইষ্ট। এতিয়া গুৱাহাটী অনলি চিটি হৈ থকা নাই। নৰ্থ ইষ্টৰ ইতিমধ্যে বহুত নগৰে মহানগৰৰ অৰ্থাৎ চিটিৰ মৰ্যাদা লাভ কৰিছে। গতিকে আমি লিখিম গুৱাহাটী ইজ দ্য বিগেষ্ট চিটি অফ দ্য নৰ্থ ইষ্ট। উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী সকলোতকৈ ডাঙৰ মহানগৰ। ইট ইজ চিটুৱেটেড। এতিয়া তাৰ পিছৰ পইণ্টছটোত দিয়া আছিল চিটুৱেটেড অন দ্য চাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। আমি এই কথাটো আকৌ গুৱাহাটী বুলি লিখিলে শুনিবলৈ বেয়া হ'ব, সেইকাৰণে আমি কি কৰিছোঁ, তাৰ ঠাইত ইট শব্দটো ব্যৱহাৰ কৰিছোঁ গুৱাহাটীৰ কথা ক'বৰ কাৰণে। ইট ইজ চিটুৱেটেড অন দ্য চাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ এখন নদীৰ নাম তোমালোকে চবেই জানা, দেখিছাও ব্ৰহ্মপুত্ৰ নদী। তাৰ আগত কিন্তু আমি দ্য শব্দটো ব্যৱহাৰ কৰিছোঁ। কিয় কৰিছোঁ? কাৰণ ব্ৰহ্মপুত্ৰ এখন বিশাল নদী। গতিকে এই ডাঙৰ নদীবিলাকৰ নামৰ আগত সদায় কি হয়, দ্য শব্দটো ব্যৱহাৰ কৰা হয়। ইট ইজ দ্য কেপিটেল অফ আছাম। ইয়াত এটা পইণ্ট আমাক দিছে কেপিটেল অফ দ্য ষ্টেট বুলি। গতিকে আমি লিখিছোঁ ইট ইজ দ্য কেপিটেল অফ আছাম। ই অসমৰ ৰাজধানী। তাৰ পিছৰ বাক্যটোত দিছে যে পিছৰ পইণ্টটোত দিছে লট অফ ভেহিকলছ এণ্ড বিল্ডিংছ। লট অফ ভেহিকলছ এণ্ড বিল্ডিংছ বুলি দিছে। গতিকে আমি এই কথাটো লিখিব লাগিব। সেইটো লিখাৰ আগতে আমি এটা কথা জুৰি দিছোঁ, গুৱাহাটী ইজ এ পপুলাছ চিটি। POPULOUS। পপুলাছ মানে হৈছে জনবহুল, বহুত মানুহ থকা ঠাই। গতিকে পপুলাছ মানে হ'ল জনবহুল, য'ত বেছি মানুহ থাকে। তোমালোকে চাগে আৰু এটা শব্দ শুনিছা, পপুলাৰ, POPULAR। পপুলাৰ মানে হৈছে জনপ্ৰিয়, পপুলাৰ গায়ক, চবেই ভাল পোৱা গায়ক আমি কওঁ। কিন্তু পপুলাছটোৰ অৰ্থ হ'ল জনবহুল, য'ত বেছি মানুহ থাকে। এতিয়া গুৱাহাটী ইজ এ পপুলাছ চিটি। গুৱাহাটী এখন জনবহুল মহানগৰ। দেয়াৰ আৰ মেনি টল বিল্ডিংছ। তাত বহুত ওখ ওখ অট্টালিকা আছে। এণ্ড মেনি ভেহিকলছ, আৰু বহুত যান বাহন আছে। মানুহ বেছি কাৰণেতো ঘৰ বেছি কাৰণে যান বাহন বেছি, নহয় জানো? ইয়াত জনসংখ্যাৰ লগত এই দুইটা কথা জড়িত। তাৰ পিছৰটো চোৱা, তাত এটা পইণ্ট দিছে গুৱাহাটী হাইকোৰ্ট।
আমি গুৱাহাটী হাইকোৰ্টটো লিখাৰ আগতে এটা কথা আমি ইয়াত যোগ দিব লাগিব। দেয়াৰ আৰ মেনি ইউনিভাৰ্চিটিজ। আগতে গুৱাহাটীত কেৱল গুৱাহাটী ইউনিভাৰ্চিটি আছিল, এতিয়া কিন্তু গুৱাহাটীত বহুত প্ৰাইভেট ইউনিভাৰ্চিটিও গঢ় লৈ উঠিছে। গতিকে কটন ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, USTM, তাৰপিছতে আহিলে তোমাৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, ডাউন টাউন ইউনিভাৰ্চিটি, এনেকুৱা ঢেৰ ইউনিভাৰ্চিটি হ'ল আজিকালি। গতিকে সেইকাৰণে আমি লিখিলোঁ দেয়াৰ আৰ মেনি ইউনিভাৰ্চিটিজ, কলেজেছ এণ্ড স্কুল টু। ইয়াত আৰু কি আছে? বহুত বিশ্ববিদ্যালয়, কলেজ আৰু স্কুলো আছে। দেয়াৰ ইজ এ হাইকোৰ্ট ইন গুৱাহাটী। গুৱাহাটীত এখন হাইকোৰ্ট আছে। গুৱাহাটীত কি আছে? এখন হাইকোৰ্ট আছে, যাক আমি উচ্চ ন্যায়ালয় বুলি কওঁ। তাৰপিছত আছে দেয়াৰ আৰ অলছ' মেনি টেম্পলছ। তাত বহুত মন্দিৰো আছে। তাৰপিছৰ বাক্যটো চোৱা, ইট ইজ এ গ্ৰেট চেণ্টাৰ অফ ট্ৰেড এণ্ড কমাৰ্চ। গুৱাহাটীত কি আছে? ই ব্যৱসায় বাণিজ্যৰ বৰ ডাঙৰ কেন্দ্ৰ। গুৱাহাটী ব্যৱসায় বাণিজ্যৰ বৰ ডাঙৰ কেন্দ্ৰ, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো জেগালৈকে বেপাৰ বাণিজ্যৰ কৰিবলৈ মানুহ আহে ইয়ালৈ, বা ইয়াৰ পৰা বয় বস্তু অন্য ঠাইবোৰলৈ যায়। গতিকে ই বেপাৰৰ ডাঙৰ কেন্দ্ৰ। এভৰি ইয়েৰ প্ৰতি বছৰে থাউজেণ্ডছ অফ টুৰিষ্ট মানে জানানে? ফুৰিবলৈ যে মানুহবোৰ আহে তেওঁলোকক কি বুলি কয়? টুৰিষ্ট বা ভ্ৰমণকাৰী। এভৰি ইয়েৰ থাউজেণ্ডছ অফ টুৰিষ্ট, হাজাৰ হাজাৰ টুৰিষ্ট ইয়ালৈ আহে। কিয় আহে? টু এনজয় ইটছ বিউটি। আমাৰ গুৱাহাটীখন বৰ ধুনীয়া দেখিবলৈ, গতিকে ইয়াৰ সৌন্দৰ্য চাবলৈ আহে। আৰু কি চাবলৈ আহে? কালচাৰেল হেৰিটেজ, আমাৰ ঐতিহাসিক পৰম্পৰা, সেই ঐতিহ্য চাবলৈও মানুহ ইয়ালৈ আহে। তো ইমানখিনি। তাৰপিছৰ কুৱেশ্যনটোলৈ আহা। তাৰপিছৰ কুৱেশ্যনটো আমি কি কৰিব লাগে? 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কিতাপত দিয়া আছে, পেজ নম্বৰ 30। উলিয়াই লোৱা, পেঞ্চিল আৰু ৰাবাৰ হাতত লোৱা। এইখন যিহেতু আনে ব্যৱহাৰ কৰা কিতাপৰ পৰা মই ফটোষ্টেট কৰিছোঁ, ইয়াত কিছুমান কাম কৰি থোৱা আছিলে, এইবোৰ ফটোষ্টেট কৰোঁতে উঠি গৈছে। যি নহওক, আমি সেইটোলৈ মন নিদিওঁ। আমি এতিয়া কুৱেশ্যন নম্বৰ 4টো হ'লনে চবৰে? উলিয়াই চোৱাচোন। Some words are given in column A. Find their meaning from words given in column B. এতিয়া কলম A হ'ল এইটো আৰু কলম B হ'ল এইখিনি। এতিয়া ইয়াৰে শব্দবিলাকৰ অৰ্থ ইয়াত দিয়া আছে, গতিকে আমি ইয়াক মিলাব লাগে। এতিয়া ইয়াত আমি কি কৰিম? প্ৰথম শব্দটো চোৱা, গেলাৰী, GALLARY, গেলাৰী। গেলাৰী মানে হৈছে এ ৰুম ফৰ ডিছপ্লেয়িং থিংছ, বস্তু সজাই থ'বলৈ থকা কোঠা। হ'লনে? তাৰপিছৰটো চোৱা, টেলিস্কোপ, TELESCOPE। টেলিস্কোপৰ লগত কি হ'ব? এন ইনষ্ট্ৰুমেণ্ট টু চি ডিষ্টেণ্ট অবজেক্ট। আমি কৈছোঁৱেই ন, অসমীয়াত ইয়াক দূৰবীক্ষণ যন্ত্ৰ বুলি কয়। গতিকে দূৰত থকা বস্তু চাবলৈ ব্যৱহাৰ কৰা এটা যন্ত্ৰ। তাৰপিছত আহিলে COUSIN, কাজিন। কাজিনটো হৈছে চাইল্ড অফ আণ্ট, খুৰীয়েক বা মামীয়েকৰ সন্তান, তাক কি কয়? কাজিন। তাৰপিছতে ইউজফুল মানে হেল্পফুল। ইউজফুলৰ অৰ্থ হ'ল হেল্পফুল, কামত অহা। তাৰপিছৰ শব্দটো আহিলে কনভে। CONVEY। কনভে মানে টু মেক ফিলিংছ ন'ন। তুমি কি ভাবিছা সেইটো প্ৰকাশ কৰাটোৱে হৈছে কনভে। কনভে মানে অসমীয়াত আমি প্ৰকাশ কৰা বুলি ক'ম। তাৰপিছত আহিলে প্লেনেটৰিয়াম। এই প্লেনেটৰিয়ামটো মানে হৈছে বিল্ডিং ইন হুইচ ইমেজ অফ নাইট স্কাই ইজ শ্ব'ন। এনেকুৱা এটা ঘৰ য'ত ৰাতিৰ আকাশৰ ছবি আমাক দেখুওৱা হয়। তোমালোকৰ হয়তো বহুতে প্লেনেটৰিয়াম দেখিছা, নহয় জানো? এতিয়া প্লেনেটৰিয়াম গুৱাহাটীতো আছে, আজিকালি যোৰহাটতো এটা প্লেনেটৰিয়াম হৈছে।
তোমালোকে সুবিধা পালে নিশ্চয় চাবা যিসকলে চোৱা নাই। আৰু এটা শব্দ আছে মিউজিয়াম, MUSCUM, মিউজিয়াম শব্দটোৰ অৰ্থ হৈছে বিল্ডিং ইন হুইচ ৰেয়াৰ অবজেক্টছ আৰ কেপ্ট, য'ত কিছুমান বস্তু ৰখা হয় যিবোৰ বস্তু সাধাৰণতে নেপায়, এতিয়া বিশেষ বস্তু কিছুমান ৰখা হয়। তোমালোকে মিউজিয়ামৰ নাম নিশ্চয় শুনিছানে? যাক আমি অসমীয়াত যাদুঘৰ বুলি কয়। তাত কি কৰে, আগৰ দিনীয়া বস্তুবিলাক দেখিবলৈ পোৱা যায়। ৰজা মহাৰজাবিলাকে ব্যৱহাৰ কৰা আগৰ দিনীয়া বাচন বৰ্তন, আমাৰ নিজৰ ঐতিহ্য পৰম্পৰা শ্ব' কৰা দেখুওৱা বস্তুবিলাক, সাজ পোছাকবিলাক, আগৰ মানুহবোৰ কেনেকুৱা আছিল, এইবিলাক ধৰণৰ বিভিন্ন ধৰণৰ বস্তু ৰখা যায়। এইবিলাক জ্ঞানবৰ্ধক বস্তু। তোমালোকে সুবিধা পালে যিসকলে দেখা নাই চাবা। তেতিয়া আজিলৈ ইমানতে এৰিছোঁ। এইখিনিলৈকে হৈ গ'ল। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত 5 আৰু 6 নম্বৰটো শেষ কৰিব পাৰিলে আমাৰ এই পাঠটো সম্পূৰ্ণ হ'ব। আজিলৈ এৰিছোঁ। তোমালোকে কিমান বুজি পাইছা মই নাজানো, মন্তব্য দিবা। মন্তব্য দিলেহে মই বুজি পাম আৰু তোমালোকৰ কাৰণে আকৌ নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাম। ভাল লাগিলে বন্ধু বান্ধৱীকো ক'বা, চাবলৈ দিবা ভিডিঅ'বিলাক। তোমালোকৰ কামত আহিলে মই আনন্দিত হ'ম। ধন্যবাদ। আজিলৈ এৰিছোঁ।